নমস্কাৰ মই প্ৰণিতা চুটিয়া প্ৰতিগৰাকী অসমীয়াৰ বাবে এটা ভাল খবৰ এই মুহূৰ্তত লৈ আহিছো বহু দিনৰ মূৰত এতিয়াৰ পৰা মাঘ বিহুত অনুষ্ঠিত কৰিব পাৰিব মহ যুঁজ আৰু বুলবুলি চৰাই যুঁজ পূৰ্বতে যেহেতু বুলবুলি চৰাইৰ যুঁজ আৰু মহ যুঁজৰ ক্ষেত্ৰত নিষেধাজ্ঞা জাৰি কৰা হৈছিল কিন্তু এতিয়া সেই নিষেধাজ্ঞা উঠাই দিয়া হৈছে আৰু সীমান্ত কেবিনেটে এক বিশেষ সিদ্ধান্ত গ্ৰহণ কৰিছে ৰাজ্য চৰকাৰে এই মুহূৰ্তত এটা ভাল খবৰ দিছে প্ৰতিগৰাকী অসমীয়াক ৰাজ্যবাসীৰ বাবে মাঘ বিহুৰ পূৰ্বে লৈ আহিছো এটা ভাল খবৰ এবাৰ মাঘ বিহুত আপুনি অনুষ্ঠিত কৰিব পাৰিব মহ যুঁজ আৰু দীৰ্ঘদিনৰ মূৰত পুনৰ আহি মহ যুঁজ আৰু বুলবুলি চৰাইৰ যুঁজ এতিয়াৰ পৰা মাঘ বিহু উদযাপন সমিতিয়ে মহ যুঁজ পাতিব পাৰিব বুলবুলি চৰাইৰ যুঁজ পাতিব পাৰিব মুকলিভাৱে অনুষ্ঠিত কৰিব পাৰিব পৰম্পৰাগত মহ যুঁজ আৰু বুলবুলি চৰাইৰ যুঁজ দীৰ্ঘদিন ধৰি নিষিদ্ধ হৈ আছিল এই খেল আৰু যাক লৈ সমগ্ৰ অসমীয়াই প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছিল হিমন্ত বিশ্ব শৰ্মা কেবিনেটে ইয়াৰ বাবে এছঅপি জাৰি কৰিছে বৰ্তমান এটা ভাল খবৰ এই মুহূৰ্তত অসম চৰকাৰে দিছে যে প্ৰতিগৰাকী অসমীয়াই এবাৰ যিসকলে মাঘ বিহু উদযাপন কৰিব তেওঁলোকে বুলবুলি চৰাইৰ যুঁজ আৰু মহ যুঁজ পাতিব পাৰিব কিন্তু নিৰ্দিষ্ট কিছুমান নীতি নিৰ্দেশনা থাকিব আৰু সেই নীতি নিয়ম থাকিব খেলসমূহত কেইবাটাও নীতি নিয়ম অনুষ্ঠিত খেলখনত তেওঁলোকে মানি চলিব লাগিব গুণামহক যুঁজৰ সময়ত মানিব লাগিব কেইটামান বিশেষ নিয়ম যাতে কাৰো একো ক্ষতি নহয় তাৰ প্ৰতি তেওঁলোকে লক্ষ্য ৰাখিব লাগিব এই কথা উল্লেখ কৰিছে প্ৰাণঘাতকভাৱে যুঁজাব নোৱাৰিব মহক যুঁজৰ পূৰ্বে তেওঁলোকক ভালদৰে প্ৰশিক্ষণ দিব লাগিব এইটো হৈছে প্ৰথম কাম বুলবুলি যুঁজক লৈ আনিছে এই নিৰ্দেশনা তেওঁলোকে ভালদৰে চাব লাগিব যাতে ওচৰ চুবুৰীয়াৰ কোনো অসুবিধা নহয় যিসকল দৰ্শক থাকিব তেওঁলোকৰ যাতে অসুবিধা নহয় হাজোবাসীৰ বাবে নিশ্চিতভাৱে এইটো এটা ভাল খবৰ যিহেতু হাজোবাসীয়ে প্ৰত্যেক বৰ্ষতে বুলবুলি চৰাইৰ যুঁজ পাতি আহিছে কেবিনেটৰ সিদ্ধান্তৰ পিছতে ৰহা হাজো আহতগুৰিত এতিয়া আনন্দৰ উৎসাহ কাৰণ আহতগুৰিত মহৰ যুঁজ আৰু সমান্তৰালকৈ হাজোবাসীয়ে বুলবুলি চৰাইৰ যুঁজ পাতে মাঘৰ বিহুৰ সময়ছোৱাত আৰু নিশ্চিতভাৱে গুণামহৰ যিসকল গৰাকী আছে তেওঁলোকে এতিয়া হাজো হ'ব পাৰিব এইবাৰ মহ যুঁজ পাতিব পাৰিব গুণামহৰ গৰাকীয়ে নিজৰ মহ যুঁজাবলৈ লৈ যাব পাৰিব কিন্তু অৱশ্যে তাৰ পূৰ্বে আপুনি নিজৰ মহটোক প্ৰশিক্ষণ দি লওক দীৰ্ঘদিনৰ মূৰত চৰকাৰে এই ভাল খবৰটো দিছে ঠিকেই কিন্তু ইয়াৰ প্ৰতি লক্ষ্য ৰাখিব লাগিব যে যিসকল দৰ্শক থাকিব তেওঁলোকৰ যাতে কোনো অসুবিধা নহয় মুকলিভাৱে পৰম্পৰাগত এই যুঁজ অনুষ্ঠিত কৰিব পাৰিব কিন্তু নিষিদ্ধ হৈ আছিল এই খেল এই কাৰণেই পূৰ্বতে এনেধৰণৰ খেলবোৰৰ মাজত বহুবোৰ ঘটনা সংঘটিত হৈছিল আৰু সেই ঘটনাবোৰ ৰোধ কৰিবৰ বাবে এই সিদ্ধান্ত পূৰ্বে চৰকাৰে লৈছিল এইবাৰ বিশেষভাৱে এই সিদ্ধান্ত লোৱা হৈছে যে নিৰ্দিষ্ট নীতি নিৰ্দেশনা যদি আমি বান্ধি দিওঁ সেই বান্ধি দিয়া নীতি নিৰ্দেশনা মানি যদি পৰম্পৰাগত যুঁজ কৰে তেতিয়াহ'লে কিন্তু ভাল হ'ব গতিকে প্ৰতিগৰাকী মহৰ গৰাকী বুলবুলি চৰাইৰ যিবোৰ গৰাকী আছে তেওঁলোকে চাব লাগিব যে পৰম্পৰাগত নীতি নিয়মবোৰ তেওঁলোকে মানি চলে গুণামহক যুঁজৰ সময়ত মানিব লাগিব এইকেইটা বিশেষ নিয়ম দৰ্শকৰ যাতে কোনো ক্ষতি নহয় তাৰ প্ৰতি লক্ষ্য ৰাখিব লাগিব প্ৰাণঘাতক ৰূপে যুঁজাব নোৱাৰিব মহক কিন্তু মহ যুঁজ অনুষ্ঠিত কৰিবলৈ বৰ্তমান পাৰ্মিশ্যন দিছে ৰাজ্য চৰকাৰে বুলবুলি যুঁজক লৈও নিৰ্দেশনা আহিছে বুলবুলি চৰাইৰ যুঁজো অনুষ্ঠিত কৰিব পাৰিব এইবাৰ মাঘ বিহুত নিশ্চিতভাৱে এইবাৰ মাঘ বিহুৰ উৎসাহ আৰু দুগুণে বৃদ্ধি হ'ব হাজোবাসীৰ বাবে এটা ভাল খবৰ হাজোবাসীৰ এতিয়া মাঘ বিহুৰ উৎসৱ দুগুণে বৃদ্ধি হ'ব কাৰণ হাজোবাসীয়ে এইবাৰ বুলবুলি চৰাইৰ যুঁজ পাতিব পাৰিব কেবিনেটৰ সিদ্ধান্তৰ পিছতে ৰহা হাজো আহতগুৰিত এতিয়া আনন্দৰ উৎসাহ কাৰণ আহতগুৰিৰ গুণামহৰ যুঁজ ঐতিহাসিক সেই কথা সকলোৱে জানে আমাৰ বাপতি সাহোন মাঘ বিহুত আহতগুৰিত প্ৰত্যেক বৰ্ষতেই মহ যুঁজ অনুষ্ঠিত হৈ আহিছিল কিন্তু মহ যুঁজক লৈ শেহতীয়াকৈ নিৰ্দেশনা দিয়া হৈছিল যে মহ যুঁজ মুকলিভাৱে অনুষ্ঠিত কৰিব নোৱাৰিব তাৰ পাছতেই আহতগুৰিত মাঘ বিহুৰ উৎসাহ ম্লান পৰিছিল কিন্তু এইবাৰ নিশ্চিতভাৱে মাঘ বিহুৰ উৎসাহ দুগুণে বৃদ্ধি হ'ব আহতগুৰিবাসীয়ে এইবাৰ মুকলিভাৱে মহ যুঁজ অনুষ্ঠিত কৰিব পাৰিব মুকলিভাৱে মহ যুঁজ অনুষ্ঠিত কৰিব পাৰিব বুলবুলি চৰাইৰ যুঁজ অনুষ্ঠিত কৰিব পাৰিব কিন্তু এই খেলবোৰ অনুষ্ঠিত কৰাৰ পূৰ্বে তেওঁলোকে নিৰ্দেশনা কিছুমান মানি চলিব লাগিব পূৰ্বতে সেই কাৰণেই নিষিদ্ধ হৈ আছিল এই খেল আৰু এইবাৰ হিমন্ত বিশ্ব শৰ্মা কেবিনেটে বিশেষ এছঅপি লৈ আনিছে যে মুকলিভাৱে মহ যুঁজ আৰু বুলবুলি চৰাইৰ যুঁজ অনুষ্ঠিত কৰিব পাৰিব ঠিকেই কিন্তু কিছুমান নীতি নিৰ্দেশনা তেওঁলোকে মানি চলিব লাগিব নিৰ্দিষ্ট নীতি নিৰ্দেশনা মানি অনুষ্ঠিত কৰিব লাগিব মহ যুঁজ আৰু বুলবুলি চৰাইৰ যুঁজ কেইবাটাও নিয়ম নীতি থাকিব আৰু এই নীতি নিয়ম অনুষ্ঠিত কৰি তেওঁলোকে খেল পাতিব লাগিব উল্লেখ কৰিছে অসম চৰকাৰে গুণামহক যুঁজৰ সময়ত মানিব লাগিব এইকেইটা নিয়ম গুণামহক আপুনি ভালদৰে প্ৰশিক্ষণ দি আহিব লাগিব যাতে মানুহক আক্ৰমণ নকৰে প্ৰাণঘাতকভাৱে যুঁজাব নোৱাৰিব মহে মহৰ সৈতেহে যুঁজিবলৈ যাতে প্ৰস্তুত হৈ আহে সেই কথা তেওঁলোকে মানিব লাগিব আৰু কোনো ব্যক্তিক যাতে তেওঁলোকে আক্ৰমণ নকৰে তাৰ বাবে মহটোক আপুনি প্ৰশিক্ষণ দি আনিব লাগিব বুলবুলি চৰাইৰ যুঁজক লৈও এই নিৰ্দেশনা দিয়া হৈছে হাজোবাসীয়ে নিশ্চয় ভাল পাইছে এই খবৰটো কাৰণ হাজোত প্ৰত্যেক বৰ্ষতে মাঘৰ বিহুৰ সময়ত বুলবুলি চৰাইৰ যুঁজ অনুষ্ঠিত হয় যথেষ্ট ঐতিহাসিক এই খেলখন বা আহতগুৰিৰ মহ যুঁজ বুলি ক'লেই ইতিহাস
ইতিহাসৰ পৃষ্ঠাত লিখা আছে বা আহতগুৰিৰ মজদুজ যথেষ্ট ঐতিহাসিক গতিকে আহতগুৰিবাসীৰ বাবে এইটো এটা ভাল খবৰ প্ৰতিগৰাকী মহৰ গুণামহৰ যি গৰাকী আছে তেওঁলোক সাজু হ'বৰ হ'ল কাৰণ তেওঁলোকে নিজৰ মহটোক এতিয়া সাজু কৰিব পাৰিব আপোনাৰ হাতত বহুত বেছি সময় নাই যেহেতু ডিসেম্বৰ মাহটো শেষ হ'বলৈ হ'ল সৰ্বান্তৰালকৈ জানুৱাৰী মাহৰ 13 তাৰিখৰ পৰা যেহেতু মাঘ বিহু আৰম্ভ হ'ব গতিকে এই সময়খিনিৰ বাবে আপোনাৰ হাতত খুব বেছি 20 দিন মান সময় আছে গতিকে এইকেইটা দিনত আপুনি সাজু কৰক নিজৰ গুণামহ আৰু আপুনি এবাৰ মাঘ বিহুত মহযুঁজ পাতিব পাৰিব কিন্তু মহযুঁজৰ বাবে প্ৰতিগৰাকী যি মহৰ গৰাকী আছে তেওঁলোকে মনত ৰাখিব লাগিব গুণামহটো যাতে তেওঁলোকে প্ৰশিক্ষণ দিয়া নাই হিমন্ত বিশ্ব শৰ্মা কেবিনেটে ইয়াৰ বাবে SOP জাৰি কৰিছে যে নিৰ্দিষ্ট নীতি নিয়মৰ মাজেৰে মহযুঁজ পাতিব পাৰিব নিৰ্দিষ্ট নীতি নিৰ্দেশনা মানি অনুষ্ঠিত কৰিব লাগিব মহযুঁজ আৰু বুলবুলি চৰাইৰ যুঁজ তাৰ বাবে সাজু হওক গুণামহৰ গৰাকী কেইবাটাও নীতি নিয়ম থাকিব এই খেল অনুষ্ঠিত কৰাত আৰু সেই নীতি নিয়মবোৰ মানি চলিব লাগিব গুণামহৰ গৰাকীয়ে আৰু বুলবুলি চৰাইৰ গৰাকীয়ে গুণামহক যুঁজোৱাৰ সময়ত মানি চলিব লাগিব এই কেইটা নিয়ম গুণামহে যাতে আক্ৰমণ নকৰে মানুহক সেই নিয়ম তেওঁলোকে মানি চলিব লাগিব প্ৰাণঘাতক ৰূপে যুঁজাব নোৱাৰিব মহক আপোনাৰ মহটো যাতে মহৰ সৈতে যুঁজিবলৈ আহে আপোনাৰ মহটোৱে যাতে মানুহক আক্ৰমণ নকৰে তাৰ বাবে তেওঁক প্ৰশিক্ষণ দিয়া আনিব লাগিব বুলবুলি যুঁজক লৈও এই নিৰ্দেশনা জাৰি কৰা হৈছে অসম চৰকাৰে উল্লেখ কৰিছে এটা ডাঙৰ সিদ্ধান্ত গ্ৰহণ কৰিছে হাজোবাসীৰ বাবে নিশ্চিতভাৱে এইটো এটা ভাল খবৰ আহতগুৰিবাসীৰ বাবে নিশ্চিতভাৱে এইটো এটা ভাল খবৰ আমি জনাই আছো কেবিনেটৰ সিদ্ধান্তৰ পাছতে ৰহা হাজো আহতগুৰিত এতিয়া আনন্দৰ উৎসাহ দেখিবলৈ পোৱা গৈছে আৰু আগন্তুক মাঘ বিহুৰ বাবে সাজু হওক এবাৰ মুকলিভাৱে অনুষ্ঠিত হ'ব মহযুঁজ আৰু বুলবুলি চৰাইৰ যুঁজ মাঘৰ বিহুত আমাৰ পৰম্পৰাগতভাৱে মহযুঁজ আৰু বুলবুলি চৰাই যুঁজ হয় মহযুঁজৰ এটা সিদ্ধান্ত আগতে লৈছিল যদিও বুলবুলি চৰাই যুঁজৰ সিদ্ধান্ত লোৱা হোৱা নাছিল এতিয়া আজি কেবিনেটে মহযুঁজৰ লগতে বুলবুলি চৰাইৰ যুঁজৰ সিদ্ধান্ত লৈছে আৰু দুইটা ক্ষেত্ৰত এখন SOP ঠিক কৰি দিয়া হৈছে গাইডলাইন ঠিক কৰি দিয়া হৈছে আৰু সেইমতে এই ক্ষেত্ৰত আমি দেখিম যে ইয়াৰ যেটো পৰিচালনা এই কঠোৰভাৱে সেই পৰিচালনা সেই ধৰণে হ'ব লাগিব আৰু সেই SOPখন আজি কেবিনেটে সিদ্ধান্ত লোৱাৰ পিছতে ৰাইজৰ মাজলৈ এৰি দিয়া হ'ব মাঘৰ বিহুত আমাৰ পৰম্পৰাগতভাৱে মহযুঁজ আৰু বুলবুলি চৰাই যুঁজ হয় মহযুঁজৰ এটা সিদ্ধান্ত আগতে লৈছিল যদিও বুলবুলি চৰাই যুঁজৰ সিদ্ধান্ত লোৱা হোৱা নাছিল এতিয়া আজি কেবিনেটে মহযুঁজৰ লগতে বুলবুলি চৰাইৰ যুঁজৰ সিদ্ধান্ত লৈছে আৰু দুইটা ক্ষেত্ৰত এখন SOP ঠিক কৰি দিয়া হৈছে গাইডলাইন ঠিক কৰি দিয়া হৈছে আৰু সেইমতে এই ক্ষেত্ৰত আমি দেখিম যে ইয়াৰ যেটো পৰিচালনা এই কঠোৰভাৱে সেই পৰিচালনা সেই ধৰণে হ'ব লাগিব আৰু সেই SOPখন আজি কেবিনেটে সিদ্ধান্ত লোৱাৰ পিছতে ৰাইজৰ মাজলৈ এৰি দিয়া হ'ব